নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বহুত দিন মই ব্লগ দিয়া নাই, তাকে ভাবিছোঁ ব্লগ এটা দিম। আজি ধুনীয়া এটা জেগা চাবলৈ যাওঁ, আপোনালোককো দেখুৱাম আৰু পাছত কথা পাতিম। এতিয়া গৈ থাকোঁ বলক। এয়া আহি পালোহি, এতিয়া বহুত মানুহ আহিছে, বহুত ভাল লাগিব, বলক চাওঁগৈ। মানুহে গুৰুত্ব নিদিয়ে, কিন্তু শংকৰ গুৰুজনাৰ আদৰ্শ এইভাগে এইভাগ বাদ্যযন্ত্ৰ অভিজিত নীলে যে বজাইছিলে, কাৰ্বিআংলঙত যে তেওঁ মাৰিলে, এই ভাগ মাৰে। নুখুলিব চাব পাৰিব, চুব পাৰিব, নুখুলিব। খুলিলে মানে আমাৰ বিশ্বাস নহয় হয়, এবাৰ খুলিলে মুৰ্গী এটা লাগিব, মই আকৌ মন্ত্ৰপুট কৰি কাটিব লাগিব, তেজ দিব লাগিব, আৰু কেনেকৈ যে আগত চুই দিয়ে হাত কাটি দিব লাগিব, উপায় নাই দিয়া। মানে এবাৰ কি হ'ল, এজনীটো খুল দিলে, বনখন নাকি খুল দিলে, শব্দ হৈছে, কি শব্দ হৈছে মানে কি হয়, তাৰপিছত মই গম পাই গ'লোঁ আৰু এইটো কুকুৰা কাটি আকৌ বলি দি নিয়ম নীতি কৰি আকৌ বহুত কেইদিনমান গোটাই কুকুৰালং পঠাই হেৰি কৰাৰ পিছত মানে হেৰি গৈছে, উপায় নাই, কিছু যাৰ যি নিয়ম আৰু। এই চকা কোনটো চকা? এই চকা গৰু গাড়ী চকা। এই পালেংখন 170 বছৰ। এয়া বেয়া ন, বেয়া বুলি কয় নেকি? পালেং ঘাট নহয়, এয়া হেৰি বাকচ পুৰণা হেৰি পেৰা বা এইটো কি, এইটো কি পেৰা নহয়, এই বেতৰ মুখা জানো, কৈ দিয়কচোন আপুনি। এইটোৰ নাম জপা। আজিকালি যে গডৰেজ দিয়ে, তেতিয়াৰ দিনৰ আমাৰ মানুহবিলাকৰ যদি সেইটো নিদিয়ে, তেতিয়া এই ষ্টকেট নিদিয়ে, হেৰি কৰি গৈছে। মা ঘৰ ক'ত হেৰি বস্তু দিছিলোঁ, এই বস্তু এই বিলাখনৰ আগতে এই বস্তু ভাল আছে। বিলাকত যে কৰে নম্বৰ মিলাই তাকে কি বুলি কয়, এইটো ব্লেক এণ্ড হোৱাইট ফটো কৰিছিলে, ক'লা কাপোৰখন ঢাকি দিয়ে, তাৰ ভিতৰৰ পৰা কিবা কিবি টাইন দি হেৰি কৰি মেলি কৰি দিয়ে। আগৰ পৰা আছে মানে এইখিনি বস্তু। এইখিনি ফটোগ্ৰাফাৰ এজনে দিলে যে এইটো মোৰ তাত দিগদাৰ হ'ব, থাকিবলৈ জেগা নাই মানে। কিমান ধুনীয়া লাগিছে চাওকচোন জেগাবিলাক, আহিব আপোনালোকে, ভাল পাব আহি। আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিব, কমেণ্ট যোগে জনাব কেনেকুৱা পাইছে। ছাবস্ক্ৰাইব নকৰা সকলে ছাবস্ক্ৰাইব কৰিব, বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব।
হেংগিং ব্ৰিজ সকলোৱে বগাইছেগৈ তাত। আমাৰ ইয়াৰ ছোৱালী গৈছে এতিয়া বগাই আছে সকলো। মই নাই উঠা বাৰু দেই। হেটুলুকা বৃক্ষবিলাস, এতিয়া হেটুলুকা 3 মহলীয়া। চাব এতিয়া ভিতৰখন দেই, চাওক ধুনীয়াকৈ। হেটুলুকা বৃক্ষবিলাস। ভাল লাগিলে গৈ। আকৌ গৈ কলিজাই জোলনা খেলিছেগৈ। গ্ৰাম্যানুভূতি, গাঁৱলীয়া অনুভূতি মানে গাঁৱৰ অনুভূতি মানে। এয়া অৰ্ডাৰ দি লৈ বহি বহি খাব পাৰে এফালৰ ঘৰকেইটাত যে ৰুমকেইটাত। পুখুৰীৰ ওপৰত এয়া চাওকচোন, পানীৰ ওপৰত বনাইছে। মিউজিয়াম এইটো। পুৰণা পুৰণা বস্তুবিলাক ধুনীয়া আগৰ দিনৰ। কিতাপ পত্ৰ ইমান ধুনীয়া লাগিছে, সঁচাই ভাল লাগিছে ন। ল'ৰা ছোৱালী বয়সস্থ মানুহ সকলো আহি মেলি চাব লাগে। ভাল লাগে ওলাই আহি এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত। ইয়াত বাৰ্থডে পাতিবও পাৰি, বাৰ্থডে হওক যিকোনো অনুষ্ঠানবিলাক পাতিব পাৰি। গানৰ প্ৰগ্ৰেম এনেকৈ কৈ দিয়ে, দেউতাজনে ধুনীয়াকৈ কৈ দিয়ে দেই, শুনিব কথাখিনি বাৰু পাছত। কেনেকুৱা লাগিছে সঁচাই বহুত ধুনীয়া লগা নাইনে বাৰু? যিসকল অহা নাই আহিব চাবলৈ, বহুত ভাল পাব। কমেণ্ট যোগে জনাব কেনেকুৱা লাগিলে ঠাইখিনি, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ এবাৰ কৈছোঁ, লাইক কৰিব, কমেণ্ট যোগে জনাব। আজিলৈ আহোঁ, আকৌ নতুনকৈ লগ